অসমীয়া ভাষা ব্যৱহাৰৰ সন্দৰ্ভত সোণাৰী পৌৰসভাৰ গুৰুত্বপূৰ্ণ ঘোষণা। 10 ছেপ্টেম্বৰৰ ভিতৰত অসমীয়া ভাষাৰ নাম ফলক লগাব লাগিব সকলো প্ৰতিষ্ঠানে। পৌৰসভাৰ অন্তৰ্গত সকলো প্ৰতিষ্ঠানে নাম ফলকত প্ৰাধান্য দিব লাগিব অসমীয়া ভাষাক। চৰাইদেউ জিলাৰ 12টা দল সংগঠনৰ স্মাৰকপত্ৰ প্ৰদানৰ পাছতেই জাৰি কৰিলে এই আদেশ। ইফালে 2022 চনৰ পৰাই সোণাৰী পৌৰসভাই অসমীয়া ভাষা ব্যৱহাৰৰ সন্দৰ্ভত পদক্ষেপ গ্ৰহণ কৰি অহা বুলি মন্তব্য পৌৰপতি তিলক চন্দ্ৰ নেওগৰ। এতিয়া সমগ্ৰ অসমত আমি অসমীয়া হিচাপে খিলঞ্জীয়া হিচাপে যেনেকুৱা ধৰণে আমি নিৰাপত্তা বিচাৰিছোঁ, হয়তো আমাৰ জনসাধাৰণে বা আমাৰ দল সংগঠনবিলাকে এটা উপলব্ধি কৰিছে আজিৰ তাৰিখত যে আমি ক'ৰবাত নহয় ক'ৰবাত আমি খিলঞ্জীয়া বুলি চিনাকি দিবলৈ হয়তো এটা সময়ত আমাৰ অস্তিত্বৰ সংকট আহিব। সেই সূত্ৰে বিভিন্ন কাৰণত হয়তো এতিয়া দল সংগঠনবিলাক একত্ৰিত হৈছে আৰু আজিও 12টা সংগঠনৰ চৰাইদেউ ঐক্য মঞ্চই আমাক এখন মেমৰেণ্ডাম দিছে। এই মেমৰেণ্ডামৰ যোগেদি তেওঁলোকে আহ্বান জনাইছে, বহুকেইটা দফা দিছে। তাৰ ভিতৰত এটা দিছে যে আমাৰ সোণাৰী পৌৰসভাৰ ভিতৰত যিবিলাক ছাইনবোৰ্ড আছে, এই ছাইনবোৰ্ডবিলাক অসমীয়া লিখাত অগ্ৰাধিকাৰ দিব লাগে। মই আপোনালোকক জনাই ভাল পাম যে এই দিশত আমি পৌৰসভাৰ চকীত বহাৰ পিছতে 22 চনত আমি সকলোকে নিবেদন জনাইছোঁ। আমি লিফলেটো বিতৰণ কৰিছোঁ, মাইক যোগেও ঘোষণা কৰিছোঁ যে আমাৰ সোণাৰী নগৰত যিমানবিলাক অনুষ্ঠান প্ৰতিষ্ঠান বা দোকানত ছাইনবোৰ্ড আছে, সকলোবিলাক ওপৰত অসমীয়াত লিখিব লাগে আৰু মাজত ইংৰাজী আৰু তলত হিন্দী বা অন্য যিকোনো ভাষা লিখিব পাৰিব। গতিকে অসমীয়াটো প্ৰাধান্য দিব লাগে, এই কথাটো আমি আগতেও কৈছোঁ। দুই একে আমাৰ কথা মানি চলিল আৰু বহুতে হয়তো মানিব নুখুজিলে। আমি এইটোত প্ৰেছাৰ দি আছোঁ আৰু সেই মুহূৰ্ততে আজি আমাৰ ঐক্যমঞ্চই আহি আমাক কৈছে যে এইটো কাৰণে আপুনি এটা ব্যৱস্থা গ্ৰহণ কৰিব আৰু কেতিয়ালৈকে আপুনি সময় দিব। তেতিয়া আমি ক'লোঁ যে অহা 10 ছেপ্টেম্বৰৰ ভিতৰত মই এটা নিৰ্দেশনা জাৰি কৰিম আৰু এই নিৰ্দেশনাটো আজিয়ে মই প্ৰস্তুত কৰিম আৰু কালিলৈ এইটো মই প্ৰচাৰ কৰিম, যাক যাক জনাব লাগে জনাম। আৰু 10 ছেপ্টেম্বৰৰ ভিতৰত যাতে তেখেতসকলে বিষয়টোৰ ওপৰত গুৰুত্ব বুজি সকলোবিলাক নাম ফলক থকা যিবিলাক মানে তেওঁলোকে দোকানৰ মুখত ৰাখিছে ফলকবিলাক, এইখিনি যাতে অসমীয়াটোক প্ৰাধান্য দি তেওঁলোকে ছাইনবোৰ্ডখিনি সলনি কৰে, তাৰ বাবে মই আহ্বান জনাম আৰু তেওঁলোকক সেইটো কাৰণে মই সময়সীমা বান্ধি দিম 10 ছেপ্টেম্বৰ। আৰু তেনেকৈ মই ভাবিছোঁ অন্যান্য যিখিনি দিশ দিছে সেইখিনি আমি আমাৰ যিটো এডমিনিষ্ট্ৰেশ্যন প্ৰশাসন DC ফালৰ পৰা যেনেকুৱা ব্যৱস্থা কৰিব, তাত আমাৰ নিশ্চয় সহায় থাকিব। আৰু আমাৰ ফালৰ পৰা পৌৰপতি হিচাপে বা পৌৰসভা হিচাপে আমাৰ যিখিনি দায়িত্ব আৰু কৰ্তব্য আছে সেইখিনি আমি কৰি যাম।